হৰ মহাদেৱ, জয় শ্ৰী কেদাৰ, জয় শ্ৰীৰাম, নমস্কাৰ অসমবাসী ৰাইজ। কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৱে ভালেই আছে। আৰু আজি মই আছিলোঁ ইয়াত আমাৰ কাচিকুট্ৰাতে আছিলোঁ। তো এইফালে চাব ধুনীয়াকৈ মোৰ চাইকেল একদম ৰেডি কৰি দিলোঁ আৰু ইয়াৰ পৰা ওলাই যাওঁ। আজি মানে অলপ ৰ'দটো কম, চাব পাৰে ৰ'দটো আজি ইমান ওলোৱাই নাই, ধুনীয়া বতৰ মানে। তো আজি ভালেখিনি চাইকেল চলাব পাৰিম চাগে। তো ইয়াত মই কিবা এটা খাই ল'লোঁ, খাই লৈ এতিয়া ওলাই যাওঁ। তো লগ পাইছোঁ আপোনালোকক। তো গাইছ মই ওলাই দিলোঁ তাৰ পৰা ধুনীয়াকৈ একদম আৰু চাব পাৰে আজি একদম ৰাস্তা বঢ়িয়া ক্লিয়াৰ হৈ আছে বৰ্তমান। ৰাতিপুৱাৰ সময়ত মানে চাইকেল চলাব বহুতেই ইজি, মানে বেছি গাড়ী চাড়ী নাথাকে আৰু মানে গৰমটো নাথাকে না, সেইকাৰণে চলাব ভাল। আৰু ইয়াৰ পৰা শ্ৰীৰামপুৰ চামথিং 77 কিলোমিটাৰ হ'ব চাগে, বেছিহে হ'ব চাগে। তো গৈ থাকোঁ আৰু আজি যেনেকৈ নহওক শ্ৰীৰামপুৰ পাব লাগিব আৰু চেষ্টা কৰিম। আৰু যদি দুপৰীয়া ৰ'দটো দিয়ে সেইকাৰণে অলপ মানে প্ৰব্লেম হৈ যায়। যদি এনেকৈ থাকে তেতিয়াহ'লে ভাল লাগিব আৰু এনেকৈ চাইকেল মাৰি থাকিম আৰু। তো গৈ থাকোঁ আগলৈকে। ফাইনেলি আহি পাই গ'লোঁ সেই কোকৰাঝাৰ চাব পাৰে। আৰু ইয়াৰ পৰা মহামায়া মন্দিৰ মাত্ৰ 55 কিলোমিটাৰ। তো এইফালে চাব পাৰে একদম কোকৰাঝাৰ, এইফালে মেইন গেটখন। তো আৰু এইফালে মহামায়া চাব পাৰে। তো মই এইফালে নাযাওঁ, মই যাম এইফালে এনেকৈ বাইপাছেৰে। তো চাব পাৰে। চ' ইয়াৰ পৰা যাই থাকোঁ আৰু চবতকৈ বেছি হ'লে মোৰ এই বান্দৰদুটা, মই আহিলে এই বান্দৰদুটাই চাওঁ বেছিভাগ। এই দুটা বেছি ভাল লাগে মোৰ। তো গৈ থাকোঁ ইয়াৰ পৰা ওলাই যাওঁ সোনকালে আৰু যিহেতু আজি ৰ'দ নাই। আৰু আজি বোলে সূৰ্যগ্ৰহণ বোলে আজি 9টাৰ পৰা লাগিব, 12টাত ভাঙিব। তো দেউতাই ফোন কৰিছিলে মোক। তো এতিয়া আৰু একো খাব নোৱাৰিম আৰু দেউতাই কৈছে যে 12টাত যেতিয়া সূৰ্যগ্ৰহণ ভাঙিব তেতিয়া কিবা এটা খাই ল'লে হ'ল। তো এতিয়া এনেকৈ আৰু চিংগাম চবাই থাকিম দিয়ক আৰু পানী খাই থাকিম। গৈ থাকোঁ ইয়াৰ পৰা। সেই গাইছ কোকৰাঝাৰ পাৰ কৰি আহিলোঁ একেবাৰতে, কিন্তু এতিয়া চাৰফানগুৰি পাম। এতিয়ালৈ গাইছ এটা পেট্ৰল পাম্প নাই ভাল, মানে তাত পানী আনিব গ'লোঁ গাইছ, যি পানীৰ কালাৰ এনেকুৱা পিয়া লাগছে মানে গাইছ, পানী নাই। আৰু মই যিটো পাম্পত আছিলোঁ সেইটো মানে ঠাণ্ডা পানী নাই, কিন্তু তাৰ পৰা ল'ম নাই। মই বোলো আগত পেট্ৰল পাম্প পাম, ধুনীয়াকৈ ল'ম। আকৌ জিঅ' এটা পালোঁ আৰু সেইটোতো মানে পানীৰ কালাৰ গাইছ। তো এই বটল দুটা ইয়াতে আছে, তো মানে খালী বটল। তো আগত এটা পেট্ৰল পাম্প পালি ভাল হ'লে হয়, নহ'লে আৰু গাইছ এই খালৰ পানী খাব লাগিব আৰু পুখুৰী পানী খাই দিম আৰু গাইছ, উপায় নাই। গল শুকাই গৈছে গাইছ, পানী নাই, অলপ পানী লাগে মোক এতিয়া। তো গাইছ চাব পাৰে ৰাস্তা একদম চুনচান এৰিয়া, মানে একোৱেই নাই। না এটা ঘৰ আছে, না এটা পেট্ৰল পাম্প আছে, একোৱেই নাই। এখন দোকানো নাই গাইছ। বাপৰে বাপ, অৱস্থা বেয়া গাইছ আজিও। ধৈত চালা। চ' গাইছ প্ৰায় তাৰ পৰা এনেকৈ আহি তাৰপৰা চাব পাৰে আহি পালোঁ এটা পেট্ৰল পাম্প। কিন্তু ৰাস্তা সেইফালে আছে, কিন্তু সেইফালে যাওঁ। সেইফালে গৈ পেলাই মই সেইফালৰ পৰা পানীটো লৈ আহোঁ গাইছ, যাব লাগিব, উপায় নাই আৰু। তো গৈ পেলাই মই লৈ আহোঁ। চ' গাইছ চাব পাৰে বঢ়িয়াকৈ লৈ ল'লোঁ পানী। তো এইফালে চাব পাৰে মজাকৈ লৈ ল'লোঁ পানীটো। তো এতিয়া সেইফালে ওলাই দিওঁ আৰু কিবা অলপ জীৱাটো এতিয়া অলপমান হেৰি পাইছে আৰু। তো ইয়াৰ পৰা ওলাই দিওঁ দিয়ক। চ' গাইছ আহিলোঁ ওলাই আৰু চাব পাৰে কি ধুনীয়া ৰাস্তা, একদম নাজাৰা, একদম গাছৰ মাজে মাজে। আৰু এয়া ফৰেষ্ট এৰিয়া আছে এইবিলাক। চ' ধুনীয়া, মানে ভাল লাগিব এনেকুৱা ৰাস্তা, ভাল লাগে। মাজে মাজে ৰ'দটো পায় আৰু আজিও বোলো গৰমটো আছেই। কি সূৰ্যগ্ৰহণ হে গাইছ, সূৰ্য দেখোন ওলাই আছে। দেউতা মিছা কথা ক'লে নেকি মোক? তাকেইতো সূৰ্যগ্ৰহণত এনেকৈ সূৰ্য ওলাই থাকে নে আৰু, বাপৰে বাপ। তো যাই থাকোঁ যিমান দূৰ পাৰোঁ। তো আৰু পেট্ৰল পাম্প এটা লাগিছিল গাইছ, পানী শেষেই আৰু পানী শেষেই। তো আৰু পানী ভৰাব পাৰিলোঁ হয়। তো আৰু কিবা এটা খাব লাগিব আজি সোনকালে। পিছে 12টাৰ পিছতে খাম বাৰু। বাট সূৰ্যগ্ৰহণ যদি হয়ও, বাট মই নাচাওঁ, যিহেতু মই তোলা ৰাখি না। তো তোলা ৰাখি এনেকৈ চাব নাপায় চাগে, তো মই নাচাওঁ। তো যাই থাকোঁ এনেকৈ আৰু। তো ইয়াৰ পৰা আৰু শ্ৰীৰামপুৰ বেছি নাই আৰু, তই যেনেকৈ নহওক শ্ৰীৰামপুৰ পাব লাগিব আৰু। হৰ হৰ মহাদেৱ, ৰাধে ৰাধে। তো গাইছ ফাইনেলি আহি চাৰফানগুৰি পাই গ'লোঁ। আৰু ইয়াৰ পৰা শ্ৰীৰামপুৰ প্ৰায় আৰু ভালেখিনিও আছে। তো আজি শ্ৰীৰামপুৰ যেনেকৈ নহওক যাবই লাগিব আৰু। তো এইফালে মোৰ বাচন্তিক খাৰা কৰি থৈ দিছোঁ ধুনীয়াকৈ। আৰু এইফালে এইখিনি হ'ল চাৰফানগুৰি। তো ইয়াত অকণমান ৰেষ্ট লৈ কিনে ইয়াৰ পৰা আৰু ওলাই দিব লাগিব। ইয়াৰ পৰা আৰু ওলাই দিম।
তো চাই থাকক একেলগে ভিডিঅ'টো কি হয় দেখাই আছোঁ আপোনালোকক। মই আহি আছিলোঁ, আহি থাকোঁতে দুজন ছাৰ আমাৰ আসাম পুলিচ ছাৰ, তো ছাৰহঁতে ৰখি দিলে। सर आपका नाम सर? राम शरण। और आपका? बापन रॉय। बापन रॉय। आप कहाँ से हो सर? मैं असम पुलिस कोकराझार पुलिस से हूँ। कोकराझार पुलिस से ना? तो मिलके बहुत अच्छा लगा। और ছাৰহঁতে মানে মোক কিবা এটা সহায় কৰিলে আৰু বহুতখিনি মৰম দিলে, সঁচাকৈ বহুত ভাল লাগিল। তো থেংক ইউ ছাৰ। ঠিক আছে ছাৰ, বাই বাই। চ' গাইছ ছাৰহঁত গ'ল আৰু ছাৰে নাম্বাৰটো দি থৈ গ'ল। ছাৰে কৈছে যদি মানে কিবা যদি প্ৰব্লেম হয় তো ফোন কৰিব দিছে। তো এইখিনি সহায় কৰাৰ কাৰণে বহুত ধন্যবাদ ছাৰ আপোনাক। এই ভিডিঅ'ৰ জৰিয়তে আপোনাক আৰু আপোনাৰ লগ যি আছিলে মানে, তো ছাৰ তেওঁলোককো বহুত ধন্যবাদ। তো গৈ থাকোঁ আৰু শ্ৰীৰামপুৰ পাবলৈ বেছি নাই আৰু, তো গৈ থাকোঁ আৰু মানে বহুত গৰম দিছে আৰু ৰ'দটো কম যদিও বহুত গৰম দি আছে মানে একদম। তো আৰু কিবা এটা খাব লাগিব, মানে একো খোৱাই নাই আৰু এই ৰাস্তাত মানে হোটেল চোটেলো নাই আৰু চাব পাৰে, এনেকুৱাই ৰাস্তা। তো আগত যদি পাওঁ কিবা হোটেল এখন চ' এইফালে আহি মা মহামায়া মন্দিৰ পালোঁ। আৰু এইটো আমাৰ সেই কোকৰাঝাৰৰ সেইটো নহয়, কিন্তু এইটো বেলেগ। আৰু ইয়াত চাব পাৰে মন্দিৰকেইটা বহুত ধুনীয়া লাগিছে, জেগাখিনি বহুত ধুনীয়া লাগিছে। আৰু এই বান্দৰকেইটা চাওকে, এইকেইটাক মই নজগাওঁ দিয়ক, কাৰণ ৰাম মন্দিৰত এতিয়াও মনত আছে মোৰ। বাপৰে বাপ, এইটো দিলোঁ পোৱালি চাওক, এইটোক চাওক, এইটো কেনেকৈ আছে মানে, এইটো ওলমি আছে একদম বঢ়িয়াকৈ। মই দেখাই দিওঁ, এইটোক চাওক চাব পাৰে ধুনীয়াকৈ খেলি আছে সিহঁতে। আচ্ছা, মই বান্দৰ নজগাওঁ দিয়ক, কাৰণ কিয় যোৱা বছৰ মোৰ যিটোৱে মানে সেই দিছিলে আৰু চাব পাৰে এই লাগিল কাজিয়া, এই চাওক কাজিয়া লাগিছে সিহঁতৰ। আৰু মোক চাইছে, মোৰ ফালে চাইছে গাইছ। মই এনেকুৱা দিয়ক, এইটোক চাওক এতিয়া মানে চাব পাৰে চব মানে হেৰি কৰি আছে, একো থাকিব নিদিয়ে বান্দৰৰ উৎপাত। এইটো চাওক কি টিলো মেণ্টি একদম পিলো বাচ্ছা আছে ইয়াত বান্দৰ। আৰু এইটো কথা ইয়াত বহি আছে। তো ঠাইখিনি সঁচাকৈ ভাল লাগিছে, কিন্তু বান্দৰৰ উৎপাত বহুত, তামাম বান্দৰৰ উৎপাত। ঐ চব পেলাইছোঁ দৌৰি আছে। মই আৰু ইয়াত কিছু সময় জিৰাই ইয়াৰ পৰা ওলাই যাম। ইয়াৰ মানে ইয়াৰ আশ্ৰমখনৰে মানে এই মন্দিৰৰে কমিটিৰ দাদাসকল বহি আছে, ইয়াত চাব পাৰি। তাত এই সেইকেইজন তো মোক দেখা পাই মাতি দিলে, ক'ৰ পৰা আহিছোঁ সুধিলে। তো ক'লে যে আমাৰ ফালেও যায় বুলি, আৰু মোক ইয়াত অলপমান বহিব দিছে, ৰেষ্ট কৰিব দিছে। আৰু তাৰপিছত ইয়াত বোলে মানে খানা চানা মোক খুৱাব বোলে, আৰু খানা চানা খাই যাব দিছে। তো অলপমান ৰেষ্ট ল'ব দিছে। তো ইয়াৰ পৰা ৰেষ্ট লৈ ইয়াত খানা চানা খাই আৰু ওলাই যাব লাগিব। কিন্তু গাইছ মই নজৰটো বেলেগত গাইছোঁ, বান্দৰকেইটা যদি যদি গম পায় মোৰ বেগত মেগী আৰু অ'টছ থকা বুলি, মোৰতো চাইকেল লৈ নাথাকে, এইখন বেগটো ফালি পেলাব ইহঁতে। এই এটা গৈছে এইটো গৈছে, এইটো গৈছে এইফালে, এইটো যাই আছে। ই যদি গম পায় থকা বুলি তো শেষ আৰু। ত' গাইছ ফাইনেলি এইফালে মোক খানা দি দিলে, চাব পাৰে ধুনীয়াকৈ পনীৰ চনীৰ চব একেলগে মানে দি দিছে আৰু ধুনীয়াকৈ দি দিছে ইয়াত। তো আৰু এইফালে আশ্ৰমখন, এইখন মানে মা মহামায়া মন্দিৰ আশ্ৰম। তো সেইটো মহামায়াটো বগৰীবাৰীত নে কিবা বগৰী গাঁও কিবা এনেকুৱা জেগাত আছে। তো এইফালে মোৰ খানা, তো ইয়াত খানাটো খাওঁ, খানাটো খাই ইয়াৰ পৰা মই সোনকালে ওলাই যাওঁ। তো গাইছ হৈ গ'ল খোৱা লোৱা আৰু ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু সঁচাকৈ মানুহকেইজন বহুতেই মানে ভাল বুলি কৈছোঁ নে মই, মানে ইমানখিনি ৰেচপেক্ট, বাপৰে বাপ। তো মই কেতিয়াবাই আহিব লগা আছিলে, কিন্তু আহিব নিদিলে, কৈছে যে ইয়াত খানা খাইহে যাব লাগিব তুমি। আৰু আজি ৰাতি থাকিব হৈছিলে, মই নাথাকিলোঁ বাৰু। তো এই মানে এজন এই তাত আৰ্মি গৈ আছে, ইণ্ডিয়ান আৰ্মিটো আগৰ য'তে মোক দেখা পাই হাঁহি গৈ আছে। হেল্ল' গাইজ, তো গৈ থাকোঁ আৰু শ্ৰীৰামপুৰ আজি যেনেকৈ নহওক পাৰ কৰিব লাগিব। তো লগ পাইছোঁ অলপ আগত, আৰু নাজাৰা চাব পাৰে, ধুনীয়া নাজাৰা কিন্তু দেই, বঢ়িয়া একদম। তো এই ৰাস্তাত গাড়ী নাহেই বেছি, এখন বা দুখনে আহি আছে, এনেকৈ এখন দুখনকৈ আহিছে। তো গৈ থাকোঁ দিয়ক। চ' গাইছ এফালে মানে এই বাচ্চাকেইটাই ফুটবল খেলা খেলি আছিল। তো মই দেখা পাই মানে থাকিব নোৱাৰিলোঁ আৰু অলপমান খেলিলোঁ সিহঁতৰ লগত। তো ঠিক চলতি হা, বাই বাই। তো যাওঁ দিয়ক, ঘামি অৱস্থা নাই গাইছ, মানে অলপ ফুটবল খেলাৰ এই টিকলিমন্দি এটা আহি গৈছে, এইটো আচ্ছা জল্দি আ যাও जल्दी आ जाओ रे। हाँ क्या? उसका भाई है? अच्छा, कैसे बुलाया एक बार? कैसे बुलाया है? उसका भाई। हाँ वही तो, कैसे बुलाया दे एक बार बुलाओ।
हफ्फई हप्पई अच्छा जालिया बोल हाँ 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 बढ़िया है तुम्हारा नाम क्या है दाउगा हैं दाउगा डाउका दाउगा डाउगा भाई अलग ही नाम है यार तुम लोगों का यार हे गाइस বতৰচোন কিবা হঠাৎ চেঞ্জ কৰি দিলে কিবা ডুম 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 এনেকুৱাচোন কিবা বাজনা বাজিছে চাব পাৰে বতৰটো হঠাৎ ডাৱৰীয়া হৈ গ'ল মই থকা জেগাটো পালে ভাল হ'লে হয় মইচোন এতিয়া শ্ৰীৰামপুৰ যাই নাপাম বেছি নাই আৰু 12-15 কিলোমিটাৰ মান আছে চাগে তো এইখিনি যাব পাৰিলে ভাল হ'লে হয় কিন্তু এতিয়াচোন বতৰটো বেয়া কৰি দিলে এই মহাদেৱ নাহিবা আৰু বৰষুণ চৰষুণ যাই লওঁ মই বৰষুণটো নাহিলে ভাল হয় আৰু তো যাই লওঁ গাইছ তো ক'ত বা থাকিব পাওঁ আজি আৰু তো জেগাখিনি চাব লাগিব তো গাইছ ফাইনেলি হৈ গ'ল বৰষুণ একদম আৰম্ভ আহি চাগে মোক অসমে চাগে বিদায় নিদিব মানে অসমে চাগে যাব নিদিব চাগে মানে তো আজিও মই শ্ৰীৰামপুৰ নাপাম ধত চালা মানে বৰষুণ আৰম্ভ হৈয়ে গ'ল একদম চাব পাৰি ৰাস্তাটো ডাঙৰ বৰষুণ একদম তো দেখাই আছে 500 মিটাৰ আগত এটা পেট্ৰল পাম্প আছে তাত সোমাই দিওঁ আজি আৰু তো তাত থকা জেগাটো চাব লাগিব থাকিব পাৰিনে নোৱাৰি যদি নোৱাৰি তাৰ পৰা আৰু যাব লাগিব তো যাই লওঁ ৰ'ব গাইছ বাপৰে বৰষুণ ধত চালা মাৰত তেল বঢ়িয়া বঢ়িয়া তো গাইছ বৰষুণ ডাঙৰে আছিলে আৰু বৰষুণ এতিয়া কমি গ'ল চাব পাৰে একদম বৰষুণ চৰষুণ নাই আৰু এতিয়া একদম ধুনীয়া একদম চাফা হৈ গ'ল চব আৰু তো যাই থাকোঁ যিমান দূৰ পাৰোঁ শ্ৰীৰামপুৰ বেছি দূৰ নাই আৰু প্ৰায় 8 কিলোমিটাৰমান আছে চাগে তো আজি শ্ৰীৰামপুৰ পালে ভাল হ'ল হয় কিন্তু চাওঁ কি হয় বৰষুণৰ কাৰণে এনেকৈ ৰখি যাব লগা হৈছে বৰষুণ ৰ'দ চালা কি হ'ব তো যাই থাকোঁ আৰু যিমান দূৰ পাৰোঁ গাইছ তো গাইছ শ্ৰীৰামপুৰ পাবা বেছি নাই আৰু প্ৰায় 2 কিলোমিটাৰমান আছে তো আজি শ্ৰীৰামপুৰ পাম দিয়ক কিবাকৈ যদি বৰষুণ নিদিলে হয় মই কেতিয়াবাই পালোঁ হয় বৰষুণৰ কাৰণে তাত ৰখি গ'লোঁ বহুত সময় তো বতৰটো বাৰু এতিয়া ঠাণ্ডাই ধুনীয়া ঠাণ্ডা কৰিছে ৰ'দটো ওলাইছে যদিও ঠাণ্ডা আৰু তো যাই থাকোঁ শ্ৰীৰামপুৰলৈকে আৰু শ্ৰীৰামপুৰত যাই পেলাই আজি তাতে ষ্টে কৰিম চাগে মানে তাতে ৰখি দিম কিজানি আজি যদি আৰু পাৰোঁ যাম যিমান দূৰ পাৰোঁ যাব চেষ্টা কৰিম তো গাইছ মই আহি শ্ৰীৰামপুৰ পামেই আৰু বেছি নাই অলপমান আছে তো তাত আহি অকণমান ইয়াত ৰখিলোঁ লগতে দাদাজনো লগ পালোঁ দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ ইয়াতে ঘৰ ন হয় ইয়াতে বঢ়িয়া বঢ়িয়া তো দাদাই মোক এটা ক'ল্ড ড্ৰিংক আনি দিলে তো ভাল লাগিল লগ পাই দাদাই ইয়াত পাম্পত কাম কৰে আৰু আমাৰ ওচৰতে দাদা এজনে কাম কৰে হেলা ছাৰ দাদাজনে মোৰ লগত কথা পাতিলোঁ তেওঁৰ লগত ভাল লাগিল লগ পাই আৰু দাদাকো লগ পাই বহুত ভাল লাগিল বহুত ধন্যবাদ এইখিনি মৰম দিয়াৰ কাৰণে ধন্যবাদ দাদা ঠিক আছে থেংক ইউ আৰু দাদাই মানে চাইকেল লৈ গৈছিল ক'ত গৈছিল আপুনি মই শিলিগুৰিলৈকে গৈছিলোঁ আজি শিলিগুৰি ন আচ্ছা দাদাটোৰ কিবা গ্ৰুপ আছে দাৰ্জিলিং এনেকৈ যাই থাকে গ্ৰুপৰ পৰা তো সকলোকে বহুত ধন্যবাদ বহুত শুভকামনা জনাইছোঁ তোমালোকে এনেকৈ জাৰ্ণি কৰি থাকা তোমালোকৰ আশীৰ্বাদ কৰিছোঁ আৰু মোক এনেকৈ ছাপোৰ্ট কৰিব আশীৰ্বাদ কৰিব দাদা ছাপোৰ্ট কৰিব দেই হয় যাতে এই যাত্ৰাটি ভালে হৈ যায় আৰু যদি আহে আৰু মোৰ লগ কৰিব মই ঠিক আছে লগ পাম নিশ্চয় লগ পাম মই বেষ্ট উইচেছ থাকিল মানে ভালকৈ জাৰ্ণি থেংক ইউ দাদা থেংক ইউ তাৰ পৰা ওলাই দিলোঁ আৰু শ্ৰীৰামপুৰ পামেই আৰু বেছি নাই তো দাদাজনক লগ পাই বহুতে ভাল লাগিল কথা পাতিলোঁ বহুত সময় এতিয়া গৈ থাকোঁ শ্ৰীৰামপুৰলৈকে আৰু আজি অসম বৰ্ডাৰ পাৰ কৰোঁ আৰু বৰ্ডাৰ পাৰ কৰি তাত ক'ত থাকিব লাগিব থকা জেগাটো চাই লওঁ ক'ত থাকোঁ তো দাদাজনে কৈছে যে মই ইয়াত পাম্পত থাকোঁ আৰু আমাৰ যিহেতু হেলাচাৰ নলবাৰী হেলাচাৰ দাদাজন থাকে তো দাদা কৈছে যে থাকি যোৱা ইয়াত আজি চব মানে ফেচিলিটি দি দিম থেংক ইউ তো বেছি সময় তাত নৰখিলোঁ আৰু অলপ সময় কথা পাতি এনেকৈ গুচি আহিলোঁ যিহেতু গধূলি হ'ব ধৰিছে আৰু তো গৈ থাকোঁ আৰু আগত আজি থকা জেগাটো ব্যৱস্থা কৰি লওঁ হৰ মহাদেৱ তো গাইছ আহি ফাইনেলি মই নামি দিলোঁ কাৰেণ্টটো চাব নেকি এটা বস্তু দেখাই আছোঁ তো মোৰ এই চাইকেলখন মানে বাহনটিক একদম ৰাখি দিছোঁ সমাজত আৰু এইফালে চাব পাৰে আমাৰ এইফালে আসাম বৰ্ডাৰ তো ফাইনেলি খোজ দি দিলোঁ আজি বাহিৰত আৰু আজিৰ পৰা বাই আসাম এয়া চাব পাৰে আমাৰ অসম বৰ্ডাৰ ৱেলকাম টু আসাম বাই আসাম তো আজিৰ পৰা আৰু অসম এৰিলোঁ তো সকলোৱে ছাপোৰ্ট কৰিব অসমবাসী ৰাইজ তো এতিয়া গৈ থাকোঁ গৈ আগত মই ধুনীয়াকৈ থকা জেগা এটা চাওঁ চ' গাইছ আজি থকা জেগাটো ধুনীয়াকৈ হৈ গ'ল সেইফালে চাব পাৰি ইমান ডাঙৰ এটা
পেট্ৰল পাম্প ইমান ডাঙৰ এৰিয়া চাব পাৰে কিমান ডাঙৰ এৰিয়া এইফালে তো আজি থকাৰ কাৰণে আৰু এইবিলাক চব মানে ৰেষ্ট ৰুম ইয়াত সকলোৱে থাকিব পাৰে তো মোক এটা এক্সট্ৰাকৈ ৰুম দিছে ইয়াত যাতে মই ধুনীয়াকৈ থাকিব পাৰোঁ মানে তো মোক কৈছে যে ইয়াত একো প্ৰব্লেম নাই ধুনীয়াকৈ থাকিব পাৰিবা মানে বেলেগ ড্ৰাইভাৰ চাইভাৰৰ কাৰণে সেইবিলাক ৰুম আৰু গা চা ধোৱাৰ কাৰণে মোক বাথৰুম চাথৰুম দেখাই দিছে যে ইয়াত তুমি গা চা ধুব পাৰিবা আৰু তো এতিয়া ৰুমটো মই দেখাই আছোঁ ধুনীয়াকৈ আপোনালোকক আৰু এইফালে মোৰ বাসন্তী তো চাব পাৰে আৰু মানে মই ইয়াত থাকিম আজি চাব পাৰে এইটো ৰুম ইয়াত বিচনা চিচনা গোটেই ফেন চেন গোটেই লাগি আছে ইয়াত আজি থাকিব পাৰিম তো কোনো কথা নাই তো আজি থকা জেগাটো হৈ গ'ল তো এতিয়া মই ফ্ৰেছ হওঁ ধুনীয়াকৈ একদম তো এইবিলাক গোটেইখিনি ইয়াৰ পৰা নমাব লাগিব আৰু খোৱাটো ইয়াতে হ'ব খোৱাটোৱে দিম বুলি কৈছে মোক কৈছে যে তোমাক খোৱাটো দিম টেনশ্যন ল'ব নালাগে একো টেনশ্যন নাই তো আৰু ইয়াত কৈছে যে চিকিউৰিটি চব থাকে তোমাৰ চাইকেলৰ ভিতৰত সোমাই দিয়া তো মই এতিয়া ধুনীয়াকৈ ৰেষ্ট লওঁ আৰু গা চা ধুই লওঁ তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যোনসকলে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰিব আৰু যিসকলে ফেচবুকত চাই আছে তো আপোনালোকে পেজটো প্লিজ ফ'ল' কৰি থৈ দিব তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ ৰাধে ৰাধে লগ পাম আপোনালোকক নেক্সট এটা ভ্লগত